আমাৰ বৰপেটা পুলিচৰ ইলিগেল ইছুইং অফ সিম কাৰ্ড ইয়াৰ বিৰুদ্ধে আমাৰ এটা অপাৰেশ্যন চলিছিল। বৰপেটা জিলাৰ মাননীয় SSP মহোদয়ে এটা টিম গঠন কৰি দিছিলে আৰু সেইটো টিমেই কেইবাটাও ভাগত বিভক্ত হৈ জিলাখনৰ বিভিন্ন এলেকাত বাগবৰ পুলিচ ষ্টেচন আৰু কলকেছিয়া পুলিচ ষ্টেচনৰ বিভিন্ন এলেকাত অপাৰেশ্যন চলাইছিলোঁ। আৰু এই গোটেই অপাৰেশ্যনটোত আমি টোটেল 8গৰাকী সৰ্বমুঠ 8গৰাকী POS পইণ্ট অফ চেল এজেণ্ট যিবিলাক ৰিটেইলাৰ হয় 8গৰাকী আমি এপ্ৰিহেণ্ড কৰিলোঁ। আৰু সেই 8গৰাকীৰ 6গৰাকী কলকেছিয়া থানা অন্তৰ্গত আৰু 2গৰাকী বাগবৰ থানা অন্তৰ্গত। আৰু গোটেইখিনি আমি সোধ কৰি পেলাই গম পালোঁ যে তেওঁলোকে বিভিন্ন সময়ত এজন মানুহৰ এগেইনষ্টত এজন মানুহৰ নামৰ হেৰিত প্ৰায় 20খন 25খন 30খনকৈ চিম তেওঁলোকে ইছ্যু কৰিছে আৰু সেই চিম কাৰ্ডবোৰ চাইবাৰ ফ্ৰডত ইউজ হৈছে। গতিকে আমাৰ যিখিনি প্ৰিলিমিনাৰী যিখিনি তদন্ত আছিলে প্ৰাথমিক তদন্তত আমি এইখিনি কথা গম পালোঁ যে এই 8গৰাকী যি POS এজেণ্ট আছিলে বিভিন্ন কোম্পানীৰ ভোডাফোন ইণ্ডিয়া, তাৰপিছত আপোনাৰ আছে জিঅ', এয়াৰটেল ইত্যাদি বিভিন্ন যিবিলাক কোম্পানী আছে তেওঁলোকৰ চিম কাৰ্ডবিলাক তেওঁলোকে ইছ্যু কৰিছিল। আৰু বিভিন্ন সময়ত এই চিম কাৰ্ডবোৰ ব্যৱহাৰ কৰা হৈছিলে বিশেষকৈ চাইবাৰ ৰিলেটেড যিবিলাক ফ্ৰড। আৰু তেওঁলোকৰ আমি পজিশ্যনৰ পৰা প্ৰায় 835 নাম্বাৰছ অফ নন এক্টিভ চিম কাৰ্ড আমি পালোঁ। এক্টিভ চিম কাৰ্ডো আমি পালোঁ 10খন। 41 নাম্বাৰছ আমি বেংক ৰিলেটেড ডকুমেণ্টছ পাইছোঁ। কেইবাখনো আমি ATM কাৰ্ড পাইছোঁ আৰু অন্যান্য বহু ধৰণৰ সামগ্ৰী পাইছোঁ যিবোৰ নেকি তেখেতসকলে এই চিম কাৰ্ডবিলাক ইছ্যু কৰাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে, চিম কাৰ্ড বনোৱাত তেওঁলোকে ব্যৱহাৰ কৰিছিলে। আমি প্ৰাথমিক তদন্তত এইটো কথাও আমাৰ পোহৰলৈ আহিছে যে যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে চিম কাৰ্ডবিলাক ইছ্যু কৰিছিলে সেই ব্যক্তিবোৰ 12 বছৰ 14 বছৰ 15 বছৰ বয়সৰ ল'ৰা বা ছোৱালী। তেওঁলোকে গমেই নাপায় যে তেওঁলোকৰ নামত এনেকুৱা ধৰণৰ চিম কাৰ্ড ইউজ হৈ আছে। এতিয়া আমাৰ তদন্ত চলি আছে আৰু এই সংক্ৰান্তে ইতিমধ্যে কলকেছিয়া পুলিচ ষ্টেচন কেছ নম্বৰ 91/26 আৰু বাগবৰ পুলিচ ষ্টেচন কেছ নম্বৰ 69/26 এই দুটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। আৰু আমি 8গৰাকী মানুহক এপ্ৰিহেণ্ড কৰিছোঁ। এতিয়া আমি যাৱতীয় যিখিনি আমাৰ কাম কাজ আছে কৰি পেলাই আমি অনাৰেবল কোৰ্টৰ সন্মুখত প্ৰডিউচ কৰিম, ৰিমাণ্ডত বিচাৰিম। আৰু এইবিলাক চিম ক'ত দিছিলে কি দিছিলে এই পৰৱৰ্তী পৰ্যায়ত কোনবোৰ কোম্পানীয়ে কি ধৰণে তেওঁলোকে ভেৰিফিকেশ্যন কৰিছিলে সেইবোৰ আমি চাব লাগিব। আৰু বৰপেটা পুলিচে মই আগতেই কৈছোঁ যে আমাৰ SSP ছাৰৰ নিৰ্দেশ মতে আমাৰ যিটো টীম বনাই দিয়া হৈছে এই টীমটোৱে বিভিন্ন এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইমত ৰিলেটেড হৈ থকা অপৰাধী আছে তাত আমি তথ্য গোটাই আছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ বিৰুদ্ধে আমাৰ একশ্যন হ'ব।